নমস্কাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ সৈতে ষ্টুডিঅ'ত মই অনুৰূপা ডেকা 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয় মহাবিদ্যালয়সমূহ খোলাৰ প্ৰাৰম্ভিক চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে শনিবাৰে জনতা ভৱনত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে এই ক্ষেত্ৰত চূড়ান্ত নিৰ্ণয় ভাৰত চৰকাৰে ল'ব বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে লগতে তেওঁ এনেদৰে কয় যেহেতু 31 আগষ্টলৈকেহে বিদ্যালয় মহাবিদ্যালয় বন্ধ থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে কৈছে গতিকে 1 ছেপ্টেম্বৰৰ পৰা মানসিকভাৱে সাজু কৰাৰ চিন্তা চৰ্চা কৰা হৈছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে বহু ঠাইত বৰ্তমানো সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই দোকান পোহাৰসমূহ সম্পূৰ্ণৰূপে খোলাৰ কথা ভবা হোৱা নাই তেনে ক্ষেত্ৰত বিদ্যালয়সমূহ খোলাৰ ক্ষেত্ৰত এতিয়া চৰকাৰে যি মানসিকভাৱে সাজু হোৱাৰ কথা কৈছে সেই কথা কিমান প্ৰাসংগিক কিন্তু বিদ্যালয় খোলাৰ ক্ষেত্ৰত কিমান দূৰ সাজু হৈছে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল এই সন্দৰ্ভত আমি অভিভাৱকসকলৰ মতামত জানিব বিচাৰিছো বিভিন্ন ঠাইৰ পৰা অভিভাৱকসকল আছে প্ৰথমে আমি বিশ্বনাথৰ সাংবাদিক কাজীৰ ওচৰলৈ যাব ওলাইছো কাজী আমাক ক'ব অভিভাৱকসকলৰ মতামত মধ্যে হিমন্ত বিশ্ব শৰ্মাৰ যি সংবাদমেলত নতুনকৈ স্কুল খোলাৰ বিদ্যালয় খোলাৰ যি কথা ঘোষণা কৰিছিলে সেই সন্দৰ্ভত ৰাজ্যৰ বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আমাৰ সৈতে ইতিমধ্যে উপস্থিত আছে কেইগৰাকীমান অভিভাৱক আমি তেখেতৰ পৰা জানিব বিচাৰিম আচলতে শিক্ষামন্ত্ৰীগৰাকী এই যি সিদ্ধান্ত এই সিদ্ধান্তক লৈ তেওঁলোকৰ কেনেকুৱা মত আমি স্বাগতম জনাইছোঁ আপোনাক কি ক'ব শিক্ষামন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা বিদ্যালয় খোলা হ'ব গতিকে বৰ্তমান সময়ছোৱাত অসমত যি দিনক দিনে বৃদ্ধি পাই আছে কৰোনা ৰোগীৰ সংখ্যা তথা যি মাৰাত্মক এই ভাইৰাছৰ যি আক্ৰমণ গতিকে এই ক্ষেত্ৰত এই সময়ছোৱাত বিদ্যালয়খন খোলা বা শিক্ষামন্ত্ৰীৰ এনে সিদ্ধান্তক লৈ পেলাই এগৰাকী অভিভাৱক হিচাপে আপোনাৰ কি মন্তব্য হয় বিশ্ব শৰ্মা ডাঙৰীয়াই যি সংবাদমেল যোগে আমাৰ শিক্ষাৰ বিভাগটোৰ কথা আলোচনা কৰিলে আমি আচলতে এইটো আমি গাৰ্জেন হিচাপে একমত কিন্তু হ'লেও আমি মানে যেতিয়া তেওঁ বাহিৰত মানে ফিল্ডত পঢ়োৱা কথা ক'লে সেইটো কাৰণে আমি একমত নহয় কাৰণ আজি কৰোনা ভাইৰাছ দিনক দিনে বাঢ়িব লাগিছে আৰু উৎকুট গৰমত এই ল'ৰা ছোৱালী হয়তো আৰু বিভিন্ন বেমাৰে দেখা দিব পাৰে তাৰ বাবে আমি সচেতন হ'ব লাগিব আৰু ক্লাছ কৰিলে আমি নিশ্চয় ভাল পাম আৰু ইয়াৰ লগতে আমাৰ যি অনলাইন ক্লাছৰ কথা কৈছিলে সেইটো কাৰণে আমাৰ নিচিনা মানুহৰ কাৰণে এইটো কিন্তু অসম্ভৱ কাৰণ আমাৰ এণ্ড্ৰইড মোবাইল প্ৰত্যেকৰ হাতত নাথাকিব পাৰে সকলোৰে কাৰণে সম্ভৱ নহয় কাৰণ আমি বিশেষকৈ সৰু মানুহ আমি আৰু সেইকাৰণে আমাৰ কাৰণে এইটো সম্ভৱ নহয় আমাৰ ল'ৰা ছোৱালী এতিয়া মোৰ ছোৱালী বিশেষকৈ এবাৰ ক্লাছ 9ত তেওঁলোকৰ কাৰণেও এতিয়া আমি বহুত কষ্ট পাইছোঁ এতিয়া সেই পঢ়া শুনাটো অলপ কমি গৈছে যিহেতুকে অসমৰ এই ভয়াৱহতাৰ ৰূপৰ কাৰণে অসম বুলি নহয় গোটেই ভাৰতবৰ্ষতে এই কৰোনা ভাইৰাছে দেখা দিছে গতিকে সেইকাৰণে আমি ভাবিছোঁ যে তেখেতে অলপ ভাল চিন্তা কৰি পেলাই এই ক্লাছবিলাক সদায় ক্লাছৰুমৰ ভিতৰতে হোৱাটো আমি বিচাৰিছোঁ গাৰ্জেন হিচাপে আমাৰ সৈতে আৰু এগৰাকী অভিভাৱক আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব শিক্ষামন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনিও এগৰাকী অভিভাৱক আপোনাৰো সন্তান ইতিমধ্যে বিদ্যালয়ত পঢ়ি আছিলে গতিকে হয় ইতিমধ্যে পুনৰ এই বিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা কি ক'ব প্ৰথমে মই আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে শিক্ষামন্ত্ৰীকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু কথা হ'ল ক্লাছ পাঠদানৰ কাৰণে তেখেতলোকে যিহেতুকে আমাৰ খুলিবৰ বাবে চেষ্টা কৰিছে সেই বিষয়ে আমি তেখেতলোকলৈ অতি শ্ৰদ্ধা মানে যাচিছোঁ কিন্তু কথা হ'ল কি যিটো বিষয়ে তেখেতলোকে প্ৰস্তাৱ লৈছে সেই প্ৰস্তাৱসমূহ আমি অভিভাৱক হিচাপে প্ৰস্তাৱটো আমি গৃহীত হিচাপে ল'ব পৰা নাই কিয় আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ অনলাইনৰ ফালৰ পৰা আমি অসমৰ্থ লগতে যিসমূহ ছাত্ৰ ছাত্ৰীক বাহিৰত পাঠদান কৰিব সেইফালৰ পৰা আমাৰ আকোচ আছে কাৰণ ক্লাছত যেতিয়া শিক্ষাদান হয় তেতিয়া শাসন হয় আৰু সেইটো এটা নিৰাপত্তা হয় যদি বাহিৰত অপেনলি ক্লাছ হয় তেতিয়া সেই ষ্টুডেণ্টৰ শাসনটো হেৰাই যায় লগতে তেওঁলোকৰ যিটো কৰোনাৰ মানে সংক্ৰমণ সেইটো হয়তো বাঢ়িব বুলি মোৰ ফালৰ পৰা মই অভিভাৱক হিচাপে মই মানে এটা বুজি পাইছোঁ সেয়ে ক্লাছত থাকিলে
হয়তো কৰোণা ভাইৰাছৰ পৰা আমাৰ এটা মানে বাচিব পৰা যাব। আৰু মই আৰু এটা অনুৰোধ জনাওঁ যে যিসকল ষ্টুডেণ্ট স্কুললৈ যাব তেওঁলোকক ডক্তৰৰ লগত যোগাযোগ কৰি স্কুললৈ যোৱাৰ আগমুহূৰ্তত স্কুললৈ যোৱাৰ পাঠদানৰ আগমুহূৰ্তত তেওঁলোকক এবাৰ চেকআপ কৰক। কৰি লৈ ক্লাছৰুমত ক্লাছ কৰিলে আমি অভিভাৱকসকল সুখী হ'ম আৰু আমাৰ নিৰাপত্তা হ'ব যে মাষ্টৰৰ কাৰ্যকালত ষ্টুডেণ্টখিনি ক্লাছত ৰুমত থাকিব। যদি বাহিৰত থকা অৱস্থাত তেওঁলোক ক্লাছত বাহিৰত নাথাকি ক্লাছত নবহি বাহিৰত অন্যান্য জেগাত যাব গ'লেতো হয়তো তেওঁলোকৰ আমাৰ চিন্তাও বাঢ়ি যাব, হয়তো বেলেগ এজনৰ লগত সংযোগ হৈ পেলাই হয়তো কৰোণা ভাইৰাছৰ এটা মানে সংক্ৰমণ ঘটিব পাৰে। আপোনাৰ মতে তাৰমানে ছাত্ৰ ছাত্ৰীসকলৰো স্বাস্থ্য পৰীক্ষা কৰাটো নিশ্চয় মানে স্কুললৈ যোৱাৰ যোৱাৰ পিছত তেওঁলোকৰ পাঠদানৰ আগত সংক্ৰমণ মানে যিটো আমাৰ চেনিটাইজাৰটো দি আৰু পৰীক্ষা কৰাটো অতি মানে প্ৰয়োজক। গতিকে মই অনুৰোধ জনাওঁ ইয়াৰ পৰাই শিক্ষামন্ত্ৰী তথা আমাৰ অসমৰ যিসকল অভিভাৱক সকলোৱে এই বিষয়টোৰ ওপৰত গুৰুত্ব দি আমাৰ যিখিনি পিছপৰা বা সাধাৰণ শ্ৰেণীৰ মানুহৰ শিক্ষাৰ ফালৰ পৰা আমি বহুত দুখৰ ভুক্তভোগী আৰু বিভিন্ন আমাৰ খৰচৰ পাতি বা বিভিন্ন আমি উচ্চ পৰ্যায়ত যাব নোৱাৰোঁ। গতিকে ক্লাছৰুমত যিখিনি শিক্ষকে পাঠদান দিব সেইখিনি আমি ছাপোৰ্ট কৰোঁ। হয়, এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে স্বাস্থ্যমন্ত্ৰীগৰাকী তথা শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে যে বিদ্যালয় পাঠদানৰ আগত শিক্ষকসকলৰ শিক্ষয়িত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব। আৰু এইখিনিতে আমাক এগৰাকী অভিভাৱকে তেখেতে দাবী উত্থাপন কৰিছে যে কেৱল শিক্ষক শিক্ষয়িত্ৰীয়ে নহয়, যিসকল ছাত্ৰ ছাত্ৰীয়ে পাঠদান কৰিব সেইসকল ছাত্ৰ ছাত্ৰীৰো যাতে স্বাস্থ্য পৰীক্ষা কৰা হওক, যাতে সুৰক্ষিত আৰু নিৰাপত্তাৰ মাজত যাতে সুৰক্ষিত এক চাৰিবেৰৰ মাজত যাতে শিক্ষা গ্ৰহণ কৰে বাকীসকল ছাত্ৰ ছাত্ৰীও। গতিকে এই ক্ষেত্ৰত এইসকল অভিভাৱকৰ যি মন্তব্য, যি দাবী অনাগত দিনত শিক্ষামন্ত্ৰীগৰাকীয়ে কেনেধৰণে তেওঁ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। অহা 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰে বিদ্যালয়সমূহ খোলাৰ যি নিৰ্দেশনা জাৰি কৰিছে, বিশেষ কিছুমান পদক্ষেপ লয়, এই সম্পৰ্কে আপোনাৰ মতামত কি? আচ্ছা, আমি মানে কিছুদিন আগত আমি টিভিতো গম পালোঁ যে 1 ছেপ্টেম্বৰৰ ক্লাছ কৰিম বুলি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি মানে ষ্টেপ লৈছে, আমি তাতে ঠিক বেয়া হোৱা নাই, জাষ্ট ষ্টেপহে লৈছে যে 1 তাৰিখৰ পৰা আমি এটা চিন্তা চৰ্চা কৰিম। কিন্তু যিখিনি কথা কৈছে যে পথাৰত কৰা, ফিল্ডত কৰা, এইখিনি কথাটো সম্ভৱ নহয় আচলতে। কাৰণ ল'ৰা ছোৱালী যে ৰ'দ বৰষুণ ক'ত কেনেকৈ ইমান চলি পৰিব বুলি মই এইটো মানে আচলতে অলপ যুক্তি মানে সংগত নহয় আৰু। গতিকে এই বস্তুটো কাৰণ কৰোণা আমাৰ তামোলপুৰতো এতিয়াও কৰোণাই মানে মোটামুটি গণসংক্ৰমণ চলি আছে। গতিকে মোৰ ল'ৰা ছোৱালীও আছে, গতিকে মই যে স্কুল পঠাম বুলি মই আচলতে মানে চিন্তা কৰিব পৰা নাই, যিহেতু আমি নিজেই ওলাব পৰা নাই, ক'তো বাহিৰত যাব পৰা নাই। গতিকে ল'ৰা ছোৱালী স্কুল পঠাম বুলি এইটো মানে চিন্তা কৰিব পৰা হোৱা নাই আমাৰ। চাওক, অসম চৰকাৰে যিটো ল'ৰা ছোৱালীবিলাকক অহা 1 ছেপ্টেম্বৰৰ পৰা ক'ৰবাত গছৰ তলত, গছৰ ছায়াত ক্লাছ কৰিম বুলি এটা সিদ্ধান্ত বা নিৰ্দেশনা দিছে, মই ভাবোঁ সেইটো সিমান ভাল এটা পৰিৱেশত ক্লাছ নহ'ব। কাৰণ সৰু কণ ল'ৰা ছোৱালীবিলাকে যিটো চৰকাৰে যেনেকুৱাকৈ নিৰ্দেশনা দিছে যে ডিষ্টেঞ্চিং মেইনটেইন কৰিবলৈ শিক্ষকবিলাকক, বাৰু শিক্ষকে অলপমান ল'ৰা ছোৱালীক কৈ দিব, কিন্তু ল'ৰা ছোৱালীবিলাকে শিক্ষকৰ কথাটো কিছু সময়ৰ পিছত আওকাণ কৰি ইহঁতে সিটোৰ পিছত সিটো লগালগিকৈ হ'ব। গতিকে মই চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, যিটো এতিয়া গণসংক্ৰামত এটা COVID-19 ভয়ংকৰ ৰূপ লৈছে, সেইটো অলপমান যাতে মানে হেৰি হৈ যায়, নিয়ন্ত্ৰণ হৈ যায়। গতিকে সেই নিয়ন্ত্ৰণ কিছুদিনৰ কাৰণে আকৌ যাতে সেইটো মানে চোৱা যায়, মই সেইটো অনুৰোধ কৰিছোঁ। সিদিনা স্বাস্থ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে সংবাদমেলত কৈছিলে যে ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা প্ৰাৰম্ভিকভাৱে আমাৰ স্কুলবোৰ খোলাৰ কথা কৈছিলে। আৰু সেইমতে যদি পৰিৱেশ অনুকূল থাকে হয়তো চাগে আমাৰ স্কুলবোৰ হ'ব 1 তাৰিখৰ পৰা। আৰু মই ভাবোঁ ভালেই হ'ব। ইমান দিন অনলাইন যোগে যিটো শিক্ষা হৈছে সেই শিক্ষাৰ মতে মই ভাবোঁ যে ল'ৰা ছোৱালীবোৰ উপকৃত হৈছে যদিও যিটো স্কুলৰ শিক্ষা সেই শিক্ষা উপকৃত হোৱা নাই।
বাহিৰত পঢ়োৱা কথাটোলৈ মই পক্ষপাতি নহয়। এইটো কাৰণে নহয়, যিটো গৰম পৰিছে এতিয়া, সেই গৰমত ল'ৰা ছোৱালীবোৰ বাহিৰত পঢ়াটো কেতিয়াও সম্ভৱ নহয়। এনেকুৱা কৰিবলৈ যায় যে প্ৰতিটো ক্লাছতে ডিষ্টেঞ্চটো মেইনটেইন কৰি পিনে, মানে ধৰক এটা ক্লাছত যদি 30টা ল'ৰা ছোৱালী আছে, তাত যদি 15টা কৰি পিনে স্কুলৰ ভিতৰতে ল'ৰা ছোৱালীখিনিক পঢ়ায়, তেতিয়া হয়তো বহুতো উপকৃত হ'ব বুলি মই ভাবোঁ। আন এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা হৈছিল একেখন সংবাদমেলত। তাত কোৱা হৈছিল বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কোভিড টেষ্ট বাধ্যতামূলক হ'ব। গতিকে এই ক্ষেত্ৰত শিক্ষকসকলৰ কি মন্তব্য? শিক্ষকসকলে 1 ছেপ্টেম্বৰত বিদ্যালয় খোলা সিদ্ধান্তক লৈ কি কয়? এই সন্দৰ্ভত বিভিন্ন ঠাইৰ শিক্ষকসকলৰ লগত আমি যোগাযোগ হৈছোঁ, মন্তব্য আগবঢ়াইছোঁ বিভিন্ন শিক্ষকসকলৰ। হয়, নমস্কাৰ। মই বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক পৰেশ বৰা। কথা হ'ল কি, শিক্ষামন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা বিদ্যালয়সমূহ খোলা হ'ব। কিন্তু আমাৰ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত কোৱা হৈছে যে অকল ক্লাছ 5টো পঢ়োৱাৰ কথা কৈছে। কিন্তু কথা হ'ল কি, ছাত্ৰ ছাত্ৰীসকলৰ যি ক্ষতি হৈছে ইতিমধ্যে ধৰক আমি দেখিছোঁ, এইটো অকল বিশ্বনাথতেই নহয়, গোটেই সমগ্ৰ ভাৰতবৰ্ষত ক্ষতি হৈছে। গতিকে তাৰ কাৰণে আমি দুখিত। তথাপিও এই ক্ষতি পূৰণ কৰিবৰ কাৰণে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়খন খোলাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। সেই পৰিপ্ৰেক্ষিতত অকল ক্লাছ 5টোৰ কথা কৈছে। কিন্তু আমি বিচাৰোঁ যে অকল ক্লাছ 5টোৱেই নহয়, 4 আৰু 3টো খোলক। কাৰণ কিয়, তেখেতসকলো বহুত পিছ পৰি গৈছে। কিন্তু আমি এটা কথা আমাৰ আপত্তি আছে, বা সেই ক্ষেত্ৰত আমি দেখিছোঁ এইটো বৰ সুবিধাজনক কথা নহয়। কৈছে যে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ বাহিৰত পাঠদান কৰাৰ কথা কৈছে। এতিয়া বিদ্যালয়ৰ বাহিৰত পাঠদান কৰাৰ কথাটো এইটো বৰ ইমান সমীচীন কথা নহয়। বৰ্তমান সময়ত বহু বিদ্যালয়ত সেই পাঠদানৰ সুবিধা নাই। বহু বিদ্যালয়ত পঢ়াব পৰা তেনেকুৱা বিদ্যালয়খন বাদ দি মানে তেনেকুৱা জেগা নাই, যিখিনি জেগাত ধৰক ছাত্ৰ ছাত্ৰীখিনি পঢ়াব পৰা যায়। আৰু এতিয়া বাৰিষাৰ বতৰ আৰু যিটো উৎকট গৰম পৰিছে, এই গৰমৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলক যদি বিদ্যালয়ৰ পৰা উলিয়াই আনি পেলাই বাহিৰত পাঠদান কৰিব পৰা যায়, কৰিব পৰা কথা কৈছে। কিন্তু সেইটো বৰ মানে সুবিধাজনক কথা নহয়। আমি বিচাৰোঁ ভিতৰতে পাঠদান কৰাৰ সুবিধা কৰি দিয়ক। কাৰণ ছাত্ৰ ছাত্ৰীসকলে নহ'লে কষ্ট পাব, আৰু আজি বৰষুণ এজাক আহিলে হয়তো ছাত্ৰ ছাত্ৰী দৌৰাই লৈ পেলাই আমি আকৌ ভিতৰলৈ সোমোৱাই দিব লগা হ'ব পাৰে। আৰু যিটো গৰম পৰিছে, এতিয়া মানুহ নিজে ঘৰত থাকিব পৰা হোৱা নাই। সেই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে অকল 5টোৱেই নহয়, 3 আৰু 4কো আনক, বাকী থাকিলে 1, 2 ক শ্ৰেণী এইখিনি পিছত ব্যৱস্থা কৰক। কিন্তু প্ৰথম কথা হ'ল কি, 3, 4, 5ক পঢ়োৱাৰ ব্যৱস্থা আমি শিক্ষক হিচাপে আমি বিচাৰোঁ। কাৰণ যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ বহুত ক্ষতি হৈছে, আৰু তেওঁলোকৰ ভিতৰত পঢ়োৱাৰ ব্যৱস্থা কৰাটোহে আমি বেছি সমীচীন হ'ব বুলি ভাবোঁ। বিশ্বজোৰা মহামাৰী কৰোণাৰ এই সময়ছোৱাত জনজীৱনলৈ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহিছে। সেইদৰে শৈক্ষিক ক্ষেত্ৰখনতো প্ৰত্যাহ্বান আহিছে। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিছে। এতিয়া প্ৰশ্ন হ'ল, শেহতীয়াকৈ চৰকাৰে অহা 1 ছেপ্টেম্বৰৰ পৰা স্কুল খোলাৰ নিৰ্দেশনা দিছে। এই নিৰ্দেশনাক আদৰণি জনাই আমি কওঁ যে যি সময়ত কৰোণাতংকৰ প্ৰভাৱ বাঢ়ি গৈছে আৰু কৰোণা ৰোগীৰ সংখ্যা বাঢ়ি গৈছে, সেই সময়ত স্কুল খোলাটো কিমান প্ৰাসংগিক সেয়াও প্ৰশ্ন। আৰু স্কুল খুলিলেও মুকলি পথাৰত একাংশ ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিয়া হ'ব বুলি কৈছে। এনে নিৰ্দেশনা আচলতে কোনো প্ৰকাৰে গ্ৰহণযোগ্য হ'ব নোৱাৰে। কাৰণ আগষ্ট ছেপ্টেম্বৰ মাহৰ গ্ৰীষ্ম প্ৰবাহৰ ফলত মুকলি পথাৰত ছাত্ৰ ছাত্ৰীয়ে পঢ়াটো কোনো প্ৰকাৰে বিজ্ঞানসন্মত নহয় আৰু স্বাস্থ্যকৰজনিত নহয়। এনে ক্ষেত্ৰত এনে নিৰ্দেশনা চৰকাৰে অতি শীঘ্ৰে উঠাই ল'ব লাগে। কাৰণ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰকাণ্ড গৰমত, ৰ'দৰ উত্তাপত মুকলি আকাশৰ তলত এনেধৰণে যদি শিক্ষাদান কৰে, তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ বিঘিতি যদি আহে বা তেওঁলোক অচেতন হৈ পৰি যাব লগা হয় বা মুমূৰ্ষ অৱস্থা আহি পৰে, তাৰ কাৰণে দায়বদ্ধ কোন হ'ব? তাৰ কাৰণে অভিভাৱক দায়বদ্ধ হ'ব, শিক্ষকসকল দায়বদ্ধ হ'ব, প্ৰধান শিক্ষক দায়বদ্ধ হ'ব নে চৰকাৰ দায়বদ্ধ হ'ব? তাৰ লগতে কওঁ, অতি শেহতীয়াভাৱে বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন প্ৰকাশ পাইছে। কৰোণা সম্পৰ্কে নতুন তথ্য উদ্ঘাটন হৈছে। শেহতীয়া তথ্যমতে এই কৰোণা কেৱল নিৰ্দিষ্ট দৈহিক দূৰত্বত থাকিলেই বা চেনিটাইজাৰ ব্যৱহাৰ কৰিলেই বা মুখ ঢাকনি লগালেই ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাযায়।
ই বায়ুমণ্ডলত বিয়পি পৰা এটা ভাইৰাছ। ই যিকোনো মুহূৰ্ততে যিকোনো স্থানতে যিকোনো ব্যক্তিক আক্ৰমণ কৰিব পাৰে। যদি এয়াই হয় তেতিয়াহ'লে আচলতে কৰোনা সম্পৰ্কে যিবোৰ তথ্য চৰকাৰে দিছে তথ্যবোৰ কিমান গ্ৰহণযোগ্য সেয়া প্ৰশ্ন হৈছে। একচুৱেলি যে ছেপ্টেম্বৰৰ পৰা চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষকৈ লকডাউনৰ সময়ছোৱাতো বিদ্যালয়সমূহ খোলাৰ কাৰণে হয় যে বিদ্যালয়সমূহ খুলিব লাগে এইকাৰণে যে ছাত্ৰ ছাত্ৰীসকল আজি প্ৰায় 4 মাহ ধৰি বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল পঢ়াৰ ক্ষেত্ৰত এক বিশেষ অসুবিধাৰ সন্মুখীন হৈছে, কিয়নো যে তেওঁলোকে বিশেষকৈ নিৰ্ভৰ কৰে বিদ্যালয়ৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত। কিন্তু এই ক্ষেত্ৰত কিছু সমস্যাও দেখা নিশ্চয় দিব, কাৰণ যে গছৰ তল বা তেনেধৰণৰ যি ৰাজহুৱা স্থান আছে তেনেকুৱা ঠাইসমূহত চৰকাৰে বিদ্যালয়সমূহ খোলাৰ কাৰণে যি নিৰ্দেশনা জাৰি কৰিছে এই ক্ষেত্ৰত অসুবিধাও ঠিক নথকা নহয়, কাৰণ গ্ৰাম্য অঞ্চলত বিশেষকৈ মানে কি কয় আপোনাৰ বৰষুণ ৰ'দ ইত্যাদিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। ইয়াৰ উপৰি যে প্ৰতিখন বিদ্যালয়ত বিশেষকৈ 15জনকৈ ছাত্ৰ ছাত্ৰীক অল্টাৰনেটিভভাৱে বিশেষকৈ 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীসকলক যি পঢ়োৱাৰ ব্যৱস্থা কৰাৰ কাৰণে শিক্ষকসকলক এক মানে নিৰ্দেশ এক উপদেশ প্ৰেৰণ কৰিছে চৰকাৰৰ ফালৰ পৰা। এই ক্ষেত্ৰত কিছুমান স্কুলত সমস্যাৰ সন্মুখীন হ'ব। বিশেষকৈ মই যিখন স্কুলত কাম কৰোঁ আমাৰ খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, তাত আমাৰ ক্লাছ 10ত আছে ষ্টুডেণ্ট 130 জন। গতিকে আমি এটা মানে কথাতে এই ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষা প্ৰদান কৰোঁ, শিক্ষাদান কৰোঁ। তাত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় যদিও আমি ছেকশ্যন খুলিব পৰা নাই এইকাৰণেই, কাৰণ তাত শিক্ষা মানে কি কয় শিক্ষকৰ অভাৱ। ইয়াৰ উপৰি আমাৰ ক্লাছ 9ত আছে 2টা ছেকশ্যন 100-100কৈ প্ৰায় 250 মানে 100-100কৈ 200 ছাত্ৰ ছাত্ৰী। গতিকে তেনেস্থলত শিক্ষকৰ অভাৱ নিশ্চয় 15জনকৈ হ'ব তাত। গতিকে এই ক্ষেত্ৰত যদি 15জনকৈ ছাত্ৰ ছাত্ৰীক মানে পাঠদান কৰা হয় তেতিয়াহ'লে অল্টাৰনেটিভ হিচাপে আপোনাৰ হিচাপ কৰি চাওক যে 130 জনত কেইটা গ্ৰুপ কৰিব লাগিব বা 200জন ছাত্ৰ ছাত্ৰীক কেইটা গ্ৰুপ কৰিব লাগিব। গতিকে কেনেকৈ সম্ভৱ হ'ব মোৰ বোধেৰে এই ক্ষেত্ৰতো এক অসুবিধাৰ সন্মুখীন হোৱা যেন অনুভৱ হয়। যদি মানে কি কয় আমি যি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি যদি আমি ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবলগীয়া হয় তেতিয়াহ'লে উপযুক্তভাৱে তাত আমাৰ শ্ৰেণীকোঠাবোৰ থাকিব লাগিব, কাৰণ আমাৰ বিদ্যালয়ত আছে সমূহ গোটেই মিলাই পেলাই আমাৰ 9টা কোঠা। গতিকে 9টা কোঠালিত আমাৰ ক্লাছ 9-10 লগ কৰিলে 15জনকৈ ভাগ কৰিলেও হয়তো 9টা কোঠাটো উপযুক্ত ঠিক নহ'ব। কিছুদিন পূৰ্বে ভাৰতীয় চিকিৎসা সংস্থাৰ অসম শাখাই অসমৰ স্বাস্থ্যমন্ত্ৰীলৈ অসন্তুষ্টি প্ৰকাশ কৰি জুলাইৰ 7 তাৰিখে যিখন স্মাৰক পত্ৰ প্ৰকাশ কৰিছে তাত কোৱা হৈছে যে অসমৰ স্বাস্থ্য বিভাগে কাৰো সৈতে আলোচনা নকৰাকৈ হুৰমুৰকৈ সিদ্ধান্তবোৰ লৈছে। বিদ্যালয়সমূহ খোলাৰ পাছতেই গুৰুকুল প্ৰথাৰে শিক্ষা প্ৰদান কৰা হ'ব, অৰ্থাৎ মুকলি ঠাইত খেলপথাৰত শ্ৰেণীসমূহ অনুষ্ঠিত হ'ব বুলি সংবাদমেলত প্ৰকাশ পাইছিল। সেই সন্দৰ্ভত এখন জাননী জাৰি কৰা হৈছে, য'ত বিদ্যালয়সমূহ কেনেদৰে খোলা হ'ব তাকে লৈ কিছুমান নীতি নিয়ম জাৰি কৰা হৈছে। নীতিসমূহ এনেধৰণৰ: অনানুষ্ঠানিক শিক্ষা প্ৰক্ৰিয়া সকলো শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক নহয়। যিসকল শিক্ষাৰ্থীয়ে এই শ্ৰেণী যোগ দিব বিচাৰে তেওঁলোকে আগতীয়াকৈ জনাব লাগিব আৰু মাস্ক পৰিধান কৰাটো তেওঁলোকৰ বাবে বাধ্যতামূলক হ'ব। দ্বিতীয় নীতিটো হৈছে 23 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত শিক্ষক গৱেষক সকলোৱে কোভিড টেষ্ট কৰোৱাটো বাধ্যতামূলক হ'ব। ইপিনে 5ম শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈ যিসমূহ স্থান অনানুষ্ঠানিক শিক্ষাৰ বাবে নিৰ্বাচন কৰা হৈছে সেইসমূহ স্থান পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ দায়িত্ব স্থানীয় ৰাইজ আৰু পঞ্চায়ত কৰ্তৃপক্ষক দিয়া হৈছে। প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ৰ শ্ৰেণীসমূহ আৰম্ভ হোৱাৰ আগে আৰু 15 দিনৰ মূৰে মূৰে চেনিটাইজ কৰিব লাগিব। এনেধৰণৰ বিভিন্ন নীতিৰে আৰম্ভ কৰা হ'ব শ্ৰেণীসমূহ। 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰাৰ এক মানসিক সিদ্ধান্ত লোৱা হৈছে। ইপিনে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই এটা সময়ত ঘোষণা কৰিছিল যে বতাহতো সংক্ৰমণ হ'ব পাৰে মাৰাত্মক কৰোনা ভাইৰাছ। তেনে ক্ষেত্ৰত মুকলি আকাশৰ তলত পাঠদান কিমান যুক্তিসংগত সেয়া নিশ্চয়কৈ এক আশ্চৰ্যৰ বিষয়।
সেয়েহে এনেদৰে বিদ্যালয়ৰ শিক্ষক তথা অভিভাৱকে এতিয়া উদ্বিগ্নতা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী সময়ত এই সিদ্ধান্ত কিমান যুক্তিসংগত হ'ব সেয়া অতি লক্ষণীয় হ'ব। ধন্যবাদ।